স্বাগতম জানাইছো পুনৰ চৰকাৰী লেটিনৰ কাৰণে অনলাইন এপ্লাই আৰম্ভ হৈ গৈছে। যদি আপোনালোকে আবেদন কৰে তেতিয়াহ'লে 18,000 টকা লাভ কৰিব। আৰু কেনেকৈ অনলাইনত এপ্লাই কৰিব এ টু জেড প্ৰচেছ মই এই ভিডিঅ'টোত দেখাই দিম। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাই থাকিব আৰু নতুন হৈ থাকিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আপোনালোকে গুগল ক্ৰম ব্ৰাউজাৰত গৈ টাইপ কৰিব SVM, এনেকৈ টাইপ কৰি দিয়াৰ লগে লগে চাৰ্চ কৰি দিব। আৰু চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখতে এনেকৈ আহি যাব। ইয়াত দেখিবলৈ পাইছে স্বচ্ছ ভাৰত মিছন, এইটো অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখতে এনেকৈ আহি যাব আৰু আপোনালোকে একেবাৰে তলপিনে আহিব। আৰু তলপিনে আহি যোৱাৰ লগে লগে আপোনালোকে ইয়াত দেখিবলৈ পাইছে MIS অৰ্থাৎ চৰকাৰী লেটিনৰ যিটো লিষ্ট আছে ইয়াত ক্লিক কৰি আপোনালোকে চাব পাৰিব। আৰু যদি অনলাইনত এপ্লাই কৰে তেতিয়াহ'লে ইয়াত দেখিবলৈ পাইছে এপ্লিকেশ্যন ফৰ্ম ফৰ ISSL, এইটো অপশ্যনত ক্লিক কৰি দিব। আৰু এইটো অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখতে এনেকৈ আহি যাব। ইয়াত প্ৰথমে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আৰু ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ হ'লে ইয়াত দেখিবলৈ পাইছে চিটিজেন ৰেজিষ্ট্ৰেশ্যন, এইটো অপশ্যনত ক্লিক কৰি দিব। আৰু এইটো অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখতে ইয়াত দেখিবলৈ পাইছে মোবাইল নম্বৰ, আপোনাৰ মোবাইল নম্বৰটো দি দিব, আপোনাৰ নামটো ইয়াত দি দিব, আপোনালোকে পুৰুষ হয় নে মহিলা হয় এইটো আপোনালোকে দি দিব। আৰু আপোনাৰ যিটো এড্ৰেছ আছে সেই এড্ৰেছখিনি ইয়াত বহাই দিব। আৰু ইয়াত দেখিবলৈ পাইছে চিলেক্ট ষ্টেট, এইটো অপশ্যনত ক্লিক কৰি আপোনাৰ কোনটো ষ্টেট হয় সেইটো আপোনালোকে দি দিব। আৰু ইয়াত যিটো কেপচা কোড দেখিবলৈ পাইছে সেইটো দি ছাবমিট অপশ্যনত ক্লিক কৰি দিব। ৰেজিষ্ট্ৰেশ্যন হৈ যাব। পুনৰ আপোনালোকে বেক হৈ আহিব, এনেকৈ আহি যাব। আহি যোৱাৰ লগে লগে ইয়াত আপোনালোকৰ মোবাইল নম্বৰটো দি গেট OTP অপশ্যনত ক্লিক কৰি দিব। আৰু আপোনালোকৰ মোবাইলত এটা OTP আহিব আৰু OTPটো দি দিব। দি দিয়াৰ পিছত আৰু কেপচা কোড দিয়াৰ পিছত গোটেইখিনি দিয়াৰ পিছত সাইন ইন অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। আৰু সাইন ইন অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখতে এনেকৈ আহি যাব। আৰু আপোনালোকে ইয়াত দেখিবলৈ পাইছে 3 লাইন, এইটো অপশ্যনত ক্লিক কৰি দিব। আৰু ইয়াত আছে নিউ এপ্লিকেশ্যন, এইটো অপশ্যনত ক্লিক কৰি দিব। আৰু এইটো অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে কিন্তু আপোনালোকৰ সন্মুখতে এনেকৈ আহি যাব। আৰু ইয়াত গোটেইখিনি ফৰ্ম আপোনালোকে ফিল আপ কৰিব লাগিব। স্কিপ নকৰাকৈ ভিডিঅ'টো চাব, নহ'লে আপোনালোকে বুজি নাপাব। আৰু আপোনালোকে ইয়াত দেখিবলৈ পাইছে ষ্টেট দিয়া আছে। আপোনালোকে যিহেতু আগতে চিলেক্ট কৰিছিলে সেইকাৰণে ইয়াত চিলেক্ট কৰিব নালাগে। ইয়াত আহিছে ডিষ্ট্ৰিক্ট, ইয়াত ক্লিক কৰি আপোনাৰ ডিষ্ট্ৰিক্ট কোনটো হয় সেইটো আপোনালোকে ইয়াৰ পৰা বিচাৰি উলিয়াই দি দিব। পিছত আহিছে ব্লক অৰ্থাৎ উন্নয়ন খণ্ড, আপোনালোকৰ কোনটো হয় এইটো দি দিব। আৰু ইয়াত আহিছে পঞ্চায়ত অৰ্থাৎ আপোনাৰ গাঁও পঞ্চায়তটো ইয়াত ক্লিক কৰি আপোনালোকে দি দিব। আৰু ইয়াত আহিছে ভিলেজ, আপোনালোকৰ গাঁওখনৰ নাম ইয়াৰ পৰা বিচাৰি উলিয়াই আপোনালোকে দি দিব। আৰু ইয়াত আহিছে হেবিটেশ্যন, আপোনালোকে কোন ছাইডত আপোনালোকৰ গাঁওটো আছে সেইটো আপোনালোকে দি দিব। আধাৰ কাৰ্ডত যিটো আপোনাৰ নাম আছে সেই নামটো ইয়াত বহাই দিব। আৰু আপোনালোকৰ আধাৰ কাৰ্ডৰ নম্বৰটো ইয়াত বহাই দিব। বহাই দিয়াৰ পিছতে ইয়াত টিক মাৰ্ক লগাই দিব। আৰু টিক মাৰ্ক লগোৱাৰ পিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে ভেৰিফাই আধাৰ নম্বৰ, অৰ্থাৎ এইটো অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ মোবাইলৰ লগত আধাৰ কাৰ্ড মেটচ হৈছে নে নাই সেইটো তেওঁলোকে ভেৰিফাই কৰিব। আৰু ইয়াত ভেৰিফাইড বুলি দেখাই দিব। ইয়াত আপোনালোকে ফাদাৰ্ছ বা হাজবেণ্ড নেমটো বহাই দিব। আৰু ইয়াত ক্লিক কৰি আপোনালোকৰ জেণ্ডাৰ কোনটো হয়, পুৰুষ হয় নে মহিলা হয় সেইটো বহাই দিব। আৰু ইয়াত কেটেগৰী আপোনালোকে ইয়াত ক্লিক কৰিব, APL হয় নে BPL হয়, কোনটো হয় আপোনালোকে দি দিব। এনেকৈ দি দিয়াৰ পিছতে আহিছে সাব কেটেগৰী, অৰ্থাৎ আপোনালোকে ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে জেনেৰেল, ST SC কোনটো হয় আপোনালোকে দি দিব। আৰু তলপিনে আহিব। তলপিনে আহি যোৱাৰ লগে লগে আপোনালোকে ইয়াত মোবাইল নম্বৰ দিলেও দিব পাৰে, নিদিলেও একো নাই। ইয়াত ইমেইল ID দিলে দিব পাৰে, নিদিলেও একো নাই। অৰ্থাৎ যিটোত ষ্টাৰ মাৰ্ক এনেকৈ দিয়া আছে সেইটোত আপোনালোকে বহাবই লাগিব। আৰু ইয়াত ফুল এড্ৰেছটো আপোনালোকে ইয়াত বহাই দিব। আৰু বহাই দিয়াৰ পিছতে ইয়াত আহিছে বেংক ডিটেইলছ, অৰ্থাৎ আপোনাৰ বেংকৰ গোটেইখিনি ডিটেইলছ দিব লাগিব। ইয়াত প্ৰথমে দেখিবলৈ পাইছে IFSC কোড, অৰ্থাৎ আপোনালোকৰ বেংকৰ IFSC যিটো কোড আছে সেইটো বহাই দিব। বহাই দিয়াৰ পিছতে গোটেইখিনি ইয়াত ফিল আপ হৈ যাব। যদি নহয় তেতিয়াহ'লে আপোনালোকে ইয়াত বেংক নেম দিব লাগিব, ব্ৰাঞ্চ নেম দিব লাগিব, পিছত ব্ৰাঞ্চ এড্ৰেছ দিব লাগিব, ষ্টেট দিব লাগিব, পিছত আহিছে বেংক ডিষ্ট্ৰিক্ট, পিছত বেংক একাউণ্ট নম্বৰটো দিব লাগিব, পিছত আহিছে কনফাৰ্ম বেংক একাউণ্ট নম্বৰ দিব লাগিব। এই গোটেইখিনি দিয়াৰ পিছত ইয়াত আহিছে স্ক্ৰিন ফাৰ্ষ্ট পেজ অফ পাছবুক, অৰ্থাৎ আপোনাৰ পাছবুকৰ ফাৰ্ষ্ট পেজটো আপোনালোকে স্ক্ৰিনিং কৰি ইয়াত বহাই দিব। ইয়াত ক্লিক কৰিব চইচ ফাইলত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখতে বেংকৰ গোটেইখিনি আহি যাব। আপোনাৰ কোনটো দিব বিচাৰে সেইটোৱে আপোনালোকে দি দিব।
আৰু গোটেইখিনি ফিল আপ কৰাৰ পিছতে ইয়াত দেখিবলৈ পাইছে এপ্লাই অপশ্যনত ক্লিক কৰি দিব তাত আপোনালোকে এপ্লাই অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত দেখিবলৈ পাইছে ইউৰ এপ্লিকেশ্যন ছাবমিটেড ছাকচেছফুলি ইয়াত দেখিবলৈ পাইছে ইয়াত চাওক এপ্লিকেশ্যন নম্বৰো আহি গৈছে গোটেইখিনি আপোনালোকে ৰেফাৰেঞ্চ নম্বৰ ইয়াত দেখিবলৈ পাইছে ইয়াত ছাবমিট হৈ গৈছে আপোনালোকে এনেকৈ অতি সহজতে আপোনালোকে এপ্লাই কৰিব পাৰিব যদি এপ্লাই কৰিব বিচাৰে অতি সহজতে আপোনালোকে এনেকৈ এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ সুবিধাৰ্থে মই মোৰ ডিছক্ৰিপশ্যনত এইটো ৱেবছাইটৰ লিংক দি দিছোঁ তাত ক্লিক কৰি আপোনালোকে এইটো পেজত আহি যাব আহি যোৱাৰ লগে লগে অতি সহজতে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰিছোঁ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে যিসকল মানুহে নাজানে তেওঁলোকে জানিব পাৰে